নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আয়ুষ টেক ইনফো চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰিবলৈ লৈছোঁ এটা বিষয়বস্তু, যিটো আপোনালোকে জনাটো খুবেই প্ৰয়োজন। আৰু আপোনালোকে যিটো বস্তু ইণ্টাৰনেট কেফে বা অনলাইন কেফেত গৈ আপোনালোকে কৰি আছিলে, কিন্তু আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত আপোনালোকে সেইখিনি কাম নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ লোৱা বিষয়বস্তুটো হৈছে যে মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ, অৰ্থাৎ যিটোক আমি অসমীয়াত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি বুলি কওঁ। ধৰি লওক আপোনাৰ দেউতাৰ মৃত্যু হৈ গৈছে। আপোনাৰ দেউতাৰ মৃত্যু হোৱাৰ পাছত আপোনাৰ দেউতাৰ নামত যি মাটি আছে, সেই মাটি আপোনালোকে নিজৰ নামলৈ কেনেকৈ নামজাৰি কৰিব। তো এই ভিডিঅ'টো আপোনালোকে যদিহে শেষলৈকে চায়, তো তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো জানিব পাৰিব, যাৰ বাবে আপোনালোকে অনলাইন কেফে বা ইণ্টাৰনেট কেফেত গৈ কৰাৰ কোনো প্ৰয়োজন নাই। কেইটামান বেছিক ডকুমেণ্টছ আপোনাক প্ৰয়োজন হ'ব আৰু প্ৰচেছটো খুব চিম্পুল। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই A to Z সকলোখিনি জনাই দিছোঁ। তো বন্ধুসকল, আপোনালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে যদিহে স্কিপ কৰি চায় বা আপোনালোকে যদি আধাতে ভিডিঅ'টো চাই এৰি থৈ যায়, তেনেহ'লে আপোনালোকে কিন্তু এই বিষয়বস্তুটো ভালকৈ বুজি নাপাব। তো বন্ধুসকল, বেছি কথা নাপাতি ব'লক আমি যাওঁ মূল বিষয়ৰ মাজলৈ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ অৰ্থাৎ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিবলৈ হ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ইয়াতে আপোনালোকক কম্পিউটাৰত দেখাই আছোঁ, কিন্তু আপোনালোকে মোবাইলতো কৰিব পাৰে, ছেইম প্ৰচেছ হয়। তো আপোনালোকে ইয়াতে চিম্পলি চাৰ্চ কৰি দিব সেৱা সেতু আছাম বুলি, বা সেৱা সেতু চাৰ্চ কৰি দিলেও হ'ব। তো আপোনালোকে সেৱা সেতু চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব। তো ইয়াতে যিটো প্ৰথম লিংক পাইছে সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, আপোনালোকে এই ৱেবছাইটটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব। আপোনালোকে এই পপআপটো কাটি দিব। তাৰ পাছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব। মোবাইলত কৰিলেও ছেইম প্ৰচেছ, খালি ডেস্কটপত স্ক্ৰীনখন ডাঙৰকৈ আহে আৰু মোবাইলত সৰুকৈ আহে, বিশেষ পাৰ্থক্য একো নাই। তো চাওক, আপোনালোকে ইয়াতে চিম্পলি কি কৰিব, আপোনালোকে ইয়াতে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে চাওক কেইবাটাও অপশ্যন দেখাইছে। ইয়াতে প্ৰথম আহিছে চিটিজেন, তাৰপাছত PFC CSC অফিচিয়েলছ। তো এই ভিডিঅ'টো মই চিটিজেনৰ কাৰণে বনাইছোঁ, আৰু যদিহে আপুনি জেনেৰেল পাব্লিক হয়, তো তেতিয়াহ'লে আপুনি নিজৰ কামখিনি নিজে কৰিব পৰাৰ সুবিধাৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। যিহেতু PFC and CSC কাৰণে এই ভিডিঅ'টো নহয়, আৰু তেওঁলোকক এইখিনি কথা বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে নিজেই ভালদৰে জানে। তো আপোনালোকে যিহেতু এতিয়া জেনেৰেল পিপুল হয়, তো আপোনালোকে ইয়াতে কি কৰিব, চিটিজেন অপশ্যনটোত ক্লিক কৰি দিব। তো চিম্পলি বন্ধুসকল চাওক, আপোনালোকে চিটিজেন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব। তো ইয়াতে আপোনালোকক ইউজাৰ নেম এণ্ড পাছৱৰ্ড বিচাৰিছে। তো আপোনালোকৰ যিহেতু ইয়াতে প্ৰথমবাৰ আহিছে, আপোনালোকৰ ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড নাথাকিব। তো আপোনালোকে ইয়াতে তলত যিটো দেখিবলৈ পাইছে নিউ ইউজাৰ চাইন আপ ফৰ মেৰী পেহচান, আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব। তো আপোনালোকে যিটো মোবাইল নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰিব বিচাৰি আছে, সেই নাম্বাৰটো ইয়াতে বহাব। তাৰ পাছত আপোনালোকে ইয়াতে জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা OTP আহিব, আৰু সেই OTPটো আপোনালোকে ফিল আপ কৰি ল'ব লাগিব। তাৰ পাছত আপোনালোকে ইয়াতে গিভেন নেম, আপোনালোকৰ যিটো নেম হয় সেইটো দিব। তাৰ পাছত আপোনালোকে ইয়াতে জেণ্ডাৰ মেল ফিমেল আদাৰ যিটো হয় সেইটো চিলেক্ট কৰিব। তাৰ পাছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয়, সেইটো ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে ফিল আপ কৰিব। মন্থটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰ পাছত আপোনালোকে ইয়াতে ইয়েৰটো বহাব। তাৰ পাছত ইয়াতে পাৰ্চনেল মেছেজত আপোনালোকে কিবা এটা দি দিব, নীল বা নিউ ইউজাৰ এনেকুৱা ধৰণৰ কিবা এটা মেছেজ আপোনালোকে ইয়াতে লিখি দিব। তাৰ পাছত আপোনালোকে ইয়াতে ইউজাৰ নেমটো কেনেকৈ বনাব, ইউজাৰ নেমটো আপোনালোকে মই স্ক্ৰীনত দেখুৱাই দিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইউজাৰ নেম বনাব। তেনেকুৱা ধৰণৰ আপোনালোকে এটা বনাই ল'ব। তাৰ পাছত আপোনালোকে এটা কমন পাছৱৰ্ড ৰাখিব, যিটো পাছৱৰ্ড আপোনালোকে মনত ৰাখিবলৈ ভাল হয়, আপোনালোকে যিটো মনত ৰাখিব পাৰে, যিটো পাছৱৰ্ড আপোনালোকৰ যিকোনো এটা ফেভৰেট পাছৱৰ্ড ইয়াতে ৰাখিব। আৰু সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে কি কৰিব, প্ৰথম আখৰটো কেপিটেল দি বাকীখিনি স্মল দি আপোনালোকে তাৰ পাছত @ দি পেলাই 1 2 3 বা আপোনালোকে যিটো হিচাপত সংখ্যা দি দিব। তাৰ পাছত আপোনালোকে সেই পাছৱৰ্ডটো পুনৰ ইয়াতে এণ্টাৰ কৰিব, কনফাৰ্ম কৰিব। তাৰ পাছত ইয়াতে যিটো আপোনালোকে দেখিবলৈ পাইছে কেপচা, সেই কেপচাটো আপোনালোকে ইয়াতে ফিল কৰিব। কেপচাটো ফিল কৰি আপোনালোকে এই কনচেণ্ট বক্সটো টিক কৰিব লাগিব। কনচেণ্ট বক্সটো টিক কৰাৰ পাছত
আপোনালোকে এনে ধৰণে একচেপ্ট কৰিব কৰাৰ পাছত আপোনালোকে সাইন আপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো ৰেজিষ্টাৰ হৈ যাব অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে ৰেজিষ্টাৰ হৈ যাব তো যেহেতু মোৰ ইয়াতে অলৰেডি একাউণ্ট আছে তো মই ইয়াতে আপোনালোকক ৰেজিষ্টাৰ কৰি নেদেখুৱাও তো আপোনালোকক মই ডাইৰেক্ট লগইন কৰি দেখুৱাই আছো তো ইতিমধ্যে আপোনালোকে যেহেতু ইউজাৰ নেমটো বনাইছিলে আৰু পাছৱৰ্ডটো বনাইছিলে আপোনালোকে যেটো ইউজাৰ নেম আপোনালোকে তাতে বনাইছিলে সেই ইউজাৰ নেমটো আপুনি ইয়াতে দিব পাৰে আৰু যদি সেই ইউজাৰ নেমটো আপুনি পাহৰিছে তেনেহলে আপুনি মোবাইল অপচনটো ক্লিক কৰি আপুনি যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে দিব পাৰে আৰু লগতে পাছৱৰ্ডটো আপুনি ইয়াতে যেটো পাছৱৰ্ড আপুনি দিছিলে সেই পাছৱৰ্ডটো ইয়াতে এন্টাৰ কৰিব লাগিব তো মই ইয়াতে নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি পেলাই ইয়াতে লগইন হলো লগইন হোৱাৰ পাছত ইয়াতে মই এতিয়া মিউটেশন কৰিবৰ কাৰণে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ওপৰত এটা ঘৰ আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে যে আৰ ইউ লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস তো আপোনালোকে এই যেটো সাৰ্চ বক্স পাব ইয়াতে আপোনালোকে জাস্ট লিখি দিব MUT বুলি MUT লিখি দিয়াৰ লগে লগে লাষ্ট যেটো অপচন আপোনালোকে পাব মিউটেশন বাই ৰাইট অফ ইনহেৰিটেন্স আপোনালোকে এই অপচনটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে সাৰ্চ অপচনটো ক্লিক কৰি দিব সাৰ্চ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পপআপ হয়তো আহিব পাৰে এটো আপোনালোকে ইয়াতে ক্লিক কৰি কাটি দিব তাৰ পাছত চাওক ইয়াতে শোয়িং সাৰ্চ ৰিজাল্ট ফৰ মিউটেশন বাই ৰাইট অফ ইনহেৰিটেন্স অৰ্থাৎ যেটো অসমীয়াত আমি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি বুলি কওঁ তো হেতু কৰিবলৈ যাওঁতে ইয়াতে আপোনালোকে এপ্লাই অপচনটো ক্লিক কৰি দিব এই পপআপটো কাটি দিব তাৰ পাছত আপোনালোকে আকৌ এবাৰ এপ্লাই অপচনটো ক্লিক কৰি দিব এপ্লাই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো অটোমেটিক বসুন্ধৰা 1.0 লৈ গুচি যাব তাৰ পাছত আপোনালোকে ইয়াতে গেট স্টাৰ্টেড অপচনটো ক্লিক কৰিব তো এইখিনিতে মন কৰিবলগীয়া বিষয়টো হৈছে যে আপোনালোকৰ যদিহে আপোনালোকে যিজন ব্যক্তিৰ কাৰণে আপোনালোকে মিউটেশন কৰি আছে বা যিজনৰ হৈ আপোনালোকে মিউটেশনটো কৰিব খুজিছে তেওঁৰ যদি আধাৰ কাৰ্ডটো আছে তো তেতিয়াহলে আপোনালোকে প্ৰথম অপচনটো সিলেক্ট কৰিব আই হিয়াৰবাই ডিক্লেয়াৰ that I have read all the terms and conditions and I have no objection in authenticating myself তো যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তো তেতিয়াহলে আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো যিজনে মিউটেশন কৰিবলৈ লৈছে বা এপ্লাই কৰিব খুজিছে তেওঁৰ আধাৰ নাম্বাৰটো ইয়াতে দিব আৰু তাৰ পাছত আপোনালোকে ইয়াতে ভেৰিফাই আধাৰ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো আধাৰৰ লগত মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটোত এটা ওটিপি সেন্ড হ'ব আৰু সেই ওটিপিটো আপোনালোকে ইয়াতে ফিল কৰি পেলাই আপোনালোকে নেক্সট প্ৰসেসটো কৰিব পাৰে কিন্তু যদিহে আপোনালোকৰ আধাৰ কাৰ্ড নাই বা আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ মোবাইল নাম্বাৰ লিংক নাই বা মোবাইল সিমটো হেৰাই গৈছে তো তেনেকুৱা কন্ডিশনত আপোনালোকৰ আৰু এটা অপচন আছে হেতু আপোনালোকে ইয়াতে নেক্সট আই ডু নট হেভ আধাৰ এই অপচনটো সিলেক্ট কৰি আপোনালোকে ইয়াতে ইন্ডিভিজুৱেল সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে ইয়াতে যিজন ব্যক্তিৰ কাৰণে এপ্লাই কৰি আছে বা যিজনে এপ্লাই কৰিছে তেওঁৰ পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে বহাব তাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব নেক্সট ফুল নেমটো পান কাৰ্ডৰ মতে যেটো নাম আছে সেই নামটো ইয়াতে দিব লাগিব তাৰ পাছত তেওঁৰ পান কাৰ্ডত যেটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াতে দিব লাগিব তাৰ পাছত আপোনালোকে ইয়াতে ভেৰিফাই ইউৰ পেন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পান কাৰ্ডৰ ডিটেইলছখিনি যদি শুদ্ধ হয় তেনেহলে অটোমেটিক্যালি আপোনাৰ পান কাৰ্ডটো ভেৰিফাই হৈ যাব কিন্তু এই দুটা অপচনত আপোনালোকে ভেৰিফিকেশন নকৰালৈকে আপোনালোকে কিন্তু নেক্সট প্ৰসেসত যাব নোৱাৰিব তো আপোনালোকক মই এই ডিটেইলছখিনি বহাই তো চাওক বন্ধুসকল মই ইয়াতে যিজন ব্যক্তিৰ কাৰণে মিউটেশন কৰি আছো তেখেতৰ পান কাৰ্ডৰ ডকুমেন্টছটো মই ইয়াতে দি দিলো চাওক ইয়াতে দেখিবছে আপোনালোকে স্ক্ৰিনত যে পেন অথেন্টিকেশন সাকসেসফুলি ডান অৰ্থাৎ সেই ব্যক্তিজনৰ পান কাৰ্ডৰ যিখিনি ডিটেইলছ আছিল সেইখিনি সম্পূৰ্ণকৈ শুদ্ধকৈ দিব লাগিব আৰু যদিহে শুদ্ধকৈ নিদিয়ে এটা শব্দ বা এটা যদি আখৰ ভুল হ'বলৈ হয় তেতিয়াহলে কিন্তু আপোনালোকৰ অথেন্টিকেশন ফেইল দেখাব নহব তো আপোনালোকে এই ডিটেইলছটো শুদ্ধকৈ দি ল'ব পৰাপক্ষত আপোনালোকে আধাৰ ভেৰিফিকেশনটো কৰিব যেহেতু সকলোৰে আজিকালি আধাৰ কাৰ্ড থাকে তো আপোনালোকে আধাৰ ওটিপি ভেৰিফিকেশনটো কৰি ল'ব তাৰ পাছত ইয়াতে আপোনালোকে একো টাচ কৰিবলগীয়া একো নাই এইখিনি একো কৰিবলগীয়া নাই তাৰ পাছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খুল খাই আহিব তো তাৰ পাছত আপোনালোকে ইয়াতে যেটো ঠাইৰ কাৰণে মিউটেশন কৰিব বিচাৰি আছে আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব মোৰ শিৱসাগৰ হয় তো মই ইয়াতে শিৱসাগৰ সিলেক্ট কৰি ললো তাৰ পাছত আপোনালোকৰ যেটো সাৰ্কেল অফিস হয় যেটো আপোনালোকৰ সাৰ্কেল অফিস পৰে সেই সাৰ্কেল অফিসটো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে ইয়াতে চাব লাগিব আপোনালোকে জমাবন্দী কপিটো উলিয়াই ল'ব জমাবন্দী কপি বা আপোনালোকে খাজানা ৰচিদটোৰ জৰিয়তে জমাবন্দী কপিটো উলিয়াই ল'ব জমাবন্দী কপিটো আপোনালোকে কেনেকৈ উলিয়াব হেতু মই দেখুৱাই দিছো আপোনালোকে ইয়াতে কি কৰিব
আপোনালোকে ধৰিত্ৰী আছামলৈ যাবগৈ ধৰিত্ৰী আছাম বুলি মাৰি দিব মাৰি দিলে আপোনালোকৰ সন্মুখত যিটো প্ৰথম লিংক আহিব তাতে আপোনালোকে গৈ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকৰ আহিব আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ নিজৰ যিটো সাৰ্কুল অফিচ হয় সেইটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ গাঁওখনৰ নামটো ইয়াতে আপোনালোকে এনেকৈ বিচাৰি ল'ব পাৰে কিন্তু সুবিধাৰ কাৰণে কিনাৰতে কিবৰ্ড এখন দিয়া আছে আপোনালোকে যাতে ডাইৰেক্ট পায় তো মই ইয়াত এতিয়া যিজন ব্যক্তিৰ কাৰণে মিউটেশ্যন কৰি আছোঁ তেখেতৰ ইয়াতে দুলীয়া গাঁৱত আছে তো মই ইয়াতে দুলীয়া গাঁও সিলেক্ট কৰিলোঁ তাৰ পাছত তেওঁৰ যিটো ডাক নম্বৰ হয় সেইটো মই জানো আৰু যদিহে আপোনালোকে ডাক নম্বৰটো নাজানে তো তেতিয়াহ'লে আপোনালোকে যিজন ব্যক্তিৰ কাৰণে মিউটেশ্যন কৰিব তেওঁৰ ভাগৰ বা আপোনালোকে যিহেতু চিটিজেন নিজৰ কাৰণে কৰিব লাগিব তো আপোনালোকৰ পটা নম্বৰটো ইয়াতে পটা নম্বৰৰ জৰিয়তে আপোনালোকে ইয়াতে জমাবন্দী কপিটো উলিয়াই ল'ব পাৰিব আৰু ডাক নম্বৰ যোগেদিও আপোনালোকে ইয়াতে জমাবন্দী কপিটো উলিয়াই ল'ব পাৰিব আৰু যদি ডাক নম্বৰটো আপোনালোকৰ ওচৰত অলৰেডি থাকেই তো তেতিয়াহ'লে আপোনালোকে জমাবন্দী উলিওৱাৰ প্ৰয়োজনেই নাই তো ইয়াতে মই শিৱসাগৰ আমাৰ আমগুৰি সাৰ্কুল অফিচৰ মিউটেশ্যন কৰি আছোঁ তো ইয়াতে মই এইটো তেখেতৰ যিখন গাঁও হয় সেই গাঁওখনৰ যিটো ঠাইত তেওঁৰ মাটি আছে সেইটো মই ইয়াতে সিলেক্ট কৰিব লাগিব তো মই ইয়াতে সিলেক্ট কৰি লৈছোঁ তো ইয়াতে গাঁওখন মই সিলেক্ট কৰিলোঁ আপোনালোকে নিজৰ হিচাপত সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াতে নেক্সট দেখিছে চুজ দাগ অৰ্থাৎ সেই মাটিডোখৰৰ যিটো দাগ নম্বৰ হয় সেই দাগ নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি ল'ব তো মোৰ দাগ নম্বৰ 1258 হয় তো মই এইটো সিলেক্ট কৰিলোঁ ইয়াতে আপোনালোকৰ শ্ব' হৈ যাব অট'মেটিক কিমান মাটি আছে তাৰ পাছত তলত চাওক আপোনালোকে ইয়াতে আপোনালোকৰ ট্ৰেন্সফাৰ টাইপ বুলি আছে ট্ৰেন্সফাৰ টাইপটোত আপোনালোকে ইয়াতে কি কৰিব যেহেতু মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স মানে হৈছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি তো গতিকে আপোনালোকে ইয়াতে উত্তৰাধিকাৰী সূত্ৰে সিলেক্ট কৰিব তাৰ পাছত নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকৰ ইয়াতে পটাদাৰৰ নামটো আহিছে তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইজন ব্যক্তি মৃত ভীমকান্ত গগৈ হয় তো এওঁৰ উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ পিতেকহঁতৰ মই মিউটেশ্যন কৰি আছোঁ তেওঁৰ পুতেকহঁতৰ তেওঁৰ যিসকল উত্তৰাধিকাৰী আছে তো তেওঁলোকৰ ইয়াতে মই মিউটেশ্যন কৰি আছোঁ তো ইয়াতে নেক্সট সুধিছে যে কি এপ্লিকাণ্ট ডিটেইলছ সিলেক্ট দ্য এপ্লিকাণ্ট নেম ফিল্ড ৰিকুৱাৰ্ড ডাটা ক্লিক অন দ্য ছেভ এপ্লিকেশ্যন বাটন বিফৰ গোয়িং দ্য নেক্সট ষ্টেপ তো আপোনালোকে ইয়াতে কি কৰিব চিম্পলি আপোনালোকে ইয়াত সুধিছে যে দ'জ এপ্লিকাণ্টছ অলৰেডি হেভ হিজ নেম ইন দিছ কাৰেণ্ট ডাক তো সুধিছে যে যিজন ব্যক্তিয়ে মিউটেশ্যনৰ কাৰণে এপ্লাই কৰি আছে তেখেতৰ এই ডাক নম্বৰত আগতে নাম আছে নেকি বুলি সুধিছে যিহেতু আমি এতিয়া মিউটেশ্যন কৰিবলৈ লৈছোঁহে তো গতিকে ইয়াতে আমি ন' কৰিম আপোনালোকেও ন' কৰিব তাৰ পাছত সেই ব্যক্তিজনৰ যিটো পান কাৰ্ডটো ভেৰিফাই কৰিছিলোঁ অট'মেটিকেলি তেওঁৰ নামটো অসমীয়াত ইংৰাজীত আহি গৈছে তো আমি ইয়াতে তেওঁৰ নামটো অসমীয়াত কি হয় সেইটো আমি ইয়াতে ভৰাব লাগিব তো মোৰ যিহেতু কম্পিউটাৰত ৰুদালি কীবৰ্ডটো নাই তো মই ইয়াতে নামবিলাক টাইপিং কৰি কাৰোবালৈ হোৱাটছআপত পঠাই থৈছিলোঁ তো তাৰ পৰা মই কপি কৰি ইয়াতে ডাইৰেক্ট পেষ্ট কৰিম তো আপোনালোকৰ যদিহে আছামিজ কীবৰ্ড নাই তো তেনেকুৱা ধৰণৰ হ'লে আপোনালোকে এইটো ছিষ্টেম কৰিব পাৰে বা আপোনালোকে এই বুদ্ধিটো কৰিব পাৰে তো তাৰ পৰা ইয়াতে সুধিছে যে গাৰ্জেন নেম ইন ইংলিছ তো ইয়াতে যিটো গাৰ্জেনৰ নেম হয় সেইটো মই ইয়াতে এণ্টাৰ কৰিম আপোনালোকে ইংৰাজীত যদি এটা শব্দ ভুলো হয় তেতিয়াহ'লে একো প্ৰব্লেম নাই কিন্তু অসমীয়া শব্দটো ভুল নকৰিব যিটো গাঁওবুঢ়াই লিখি দিছে সেইমতে আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব তো ইয়াতে মই যিহেতু মোৰ ৰুদালি কীবৰ্ড নাই কাৰণে মই কপি কৰি ৰাখিছিলোঁ ৱৰ্ডকেইটা তো মই ইয়াতে ডাইৰেক্ট এইটো পেষ্ট কৰি দিছোঁ পিতৃ হয় আৰু এইটো আপোনালোকে চাব দেই যিজন ব্যক্তিৰ এতিয়া সঞ্জীৱ কুমাৰ গগৈয়ে তেওঁৰ উত্তৰাধিকাৰী এপ্লাই কৰি আছে ভীমকান্ত গগৈ লেট ভীমকান্ত গগৈ তেওঁৰ বাপেক হয় তো তেওঁৰ লগত এই মানুহজনৰ সম্পৰ্ক কি পিতৃ তো আপোনালোকে এইটো ইয়াতে তেনেকুৱা ধৰণৰ যদি হয় পিতৃ বুলি থাকিবলৈ দিব আৰু যদিহে মাকৰ পৰা উত্তৰাধিকাৰী হয় তেনেহ'লে মাতৃ হ'ব বা যিটো হয় সেইটো এনেকৈ থাকিব পুতেকহঁতৰ নামত উঠিলে এইটো পিতৃয়ে থাকিবলৈ দিব তাৰ পাছত তেওঁলোকৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব ছেভ এপ্লিকেণ্ট কৰি দিব বছ সিমানেই তো এজন উত্তৰাধিকাৰী ইয়াতে এড হৈ গৈছে যিহেতু ইয়াতে 3জন উত্তৰাধিকাৰী আছে তো আপোনালোকক মই 3জন উত্তৰাধিকাৰী এড কৰি দেখুৱাই দিম এজন ইতিমধ্যে এড হৈ গৈছে তাৰ পাছত ইয়াতে আপোনালোকে আৰু উত্তৰাধিকাৰী এড কৰিবলৈ হ'লে এই যিটো অপশ্যন দেখিছে এড মোৰ এপ্লিকাণ্ট ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ন' কৰিব তাৰ পাছত নেক্সট যিজন ব্যক্তি আছে সেইজনৰ ইয়াতে নামটো এণ্টাৰ কৰিব লাগিব তো ইয়াতে মই যিটো ৰেকৰ্ড আহিছে মোৰ ওচৰলৈ সেইটো মই চাই লৈছোঁ চাই মই ইয়াতে এইটো আপলোড কৰিছোঁ তো ইয়াতে নেক্সট আছে ৰাজীৱ কুমাৰ গগৈ তো তেখেতৰ নামটো মই ইয়াতে এণ্টাৰ কৰি দিম
তাৰ পাছত ইয়াতে তেখেতৰ নামটো মই এণ্টাৰ কৰি দিলোঁ ইংৰাজীত কৰি দিয়াৰ পাছত মই ইয়াতে নেক্সট অসমীয়াত তেওঁৰ নামটো টাইপিং কৰিব লাগিব, যিটো গাঁওবুঢ়া কাগজত লিখি দিছে সেইমতে মই ইয়াতে তেখেতৰ নামটো দিব লাগিব। তাৰ পাছত মই ইয়াতে এইটো অসমীয়াত সেই মানুহজনৰ নামটো ইয়াতে বহাই দিলোঁ। তাৰ পাছত গাৰ্জেন নেম ইন ইংলিছ, তো গাৰ্জেন যিজন ব্যক্তিৰ মৃত্যু হৈছে ইতিমধ্যে তেখেতৰ নামটো ইয়াতে দিব লাগিব। তাৰ পাছত ইয়াতে গাৰ্জেন নেম ইন আছামিজ, তো মৃত ব্যক্তিজনৰ নামটো ইয়াতে অসমীয়াত পেষ্ট কৰিব লাগিব। তো মই ইয়াতে অসমীয়াত পেষ্ট কৰি দিছোঁ। তো এইজন ব্যক্তিৰ নামটো মই অসমীয়াত ইয়াতে দিলোঁ। ডেট অফ বাৰ্থ, সেই ব্যক্তিজনৰ ডেট অফ বাৰ্থটো তেখেতৰ আধাৰ কাৰ্ডটোত আপোনালোকে পাই যাব। তো ইয়াতে এইজন ব্যক্তিৰ ডেট অফ বাৰ্থ আছে 01/07/1963। তো ইয়াতে মই এইটো এণ্টাৰ কৰি দিলোঁ। তাৰ পাছত ইয়াতে এইটো বলিমাৰা কাৰচোৱা দি দিলোঁ। তো ইয়াতে মই ছেভ এপ্লিকাণ্ট কৰিলোঁ। তাৰ পাছত ইয়াতে এইটো তেওঁৰ এড্ৰেছটো ফিল কৰাৰ পাছত দুজন ব্যক্তি ইয়াতে এড হৈ গৈছে। তো আপোনালোকে ইয়াতে এনেধৰণে এড মোৰ এপ্লিকাণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে যিমান পটাদাৰ মানে মৃত ব্যক্তিজনৰ উত্তৰাধিকাৰী যিসকলে অধিকাৰ পায় তেওঁলোকক আপোনালোকে এড কৰি যাব পাৰিব। বন্ধু বান্ধৱীসকল, মই ইয়াতে যিকেইজন পটাদাৰ বা যিকেইজন উত্তৰাধিকাৰীৰ নাম উঠিবলগীয়া আছিলে তেওঁলোকক মই ইয়াতে এড কৰি ল'লোঁ। আপোনালোকৰ যিমানখিনি আছে, এজন আছে 10জন আছে, যিমানখিনি আছে আপোনালোকে সেই মই যিহেতু আপোনালোকক দেখুৱাই গ'লোঁ এইটো প্ৰচেছত আপোনালোকে প্ৰথমতে এপ্লিকাণ্টছখিনি ডিটেইলছটো এড কৰি ল'ব। তাৰ পাছত আপোনালোকে কি কৰিব, নেক্সট কৰিব। নেক্সট কৰাৰ পাছত ইয়াতে চাওক এই ফাইলকেইটা খোল খাই আহিছে। তো ইয়াতে আমাক মিউটেশ্যন কৰিবৰ কাৰণে কি লাগিব, আমাক লাগিব ডেথ চাৰ্টিফিকেট, অৰ্থাৎ যিজন ব্যক্তিৰ মৃত্যু হৈছিলে সেই ব্যক্তিজনৰ ডেথ চাৰ্টিফিকেটটো, যিটো মৃত্যুৰ প্ৰমাণপত্ৰ সেইটো। তাৰ পাছত নেক্সট চুৱেৰিং এফিডেভিট, ইয়াতে আপোনালোকে মই যিটো কৈছিলোঁ আপোনালোকে ইয়াতে উকিলৰ পৰা এফিডেভিট এটা কৰোৱাব লাগিব। আগতে এইটো প্ৰচেছ নাছিলে, আগতে ইয়াতে গাঁওবুঢ়াই লিখি দিয়া কাগজখন এড কৰি দিলেও হৈ যায়, কিন্তু এতিয়া বৰ্তমান কেছবিলাক এপ্ৰুভ নহৈছে। তো আপোনালোকে ইয়াতে কোৰ্ট এফিডেভিট কৰাটো বাধ্যতামূলক। আপোনালোকে ইয়াতে কোৰ্ট এফিডেভিটত উকিলৰ হতুৱা কৰাই ল'ব লাগিব যে মৃত ব্যক্তিজনে উত্তৰাধিকাৰী আমুক আমুক হয় আৰু তেওঁ জীৱনকালত কোনো ধৰণৰ মাটি তেওঁ বিক্ৰী কৰা নাই। যদিহে তেওঁ কাৰোবাক মাটি বিক্ৰী কৰিছে তো তেতিয়াহ'লে কিমান মাটি বিক্ৰী কৰিছে আৰু বিক্ৰী কৰা ব্যক্তিজনৰ নাম সেইবিলাক এড কৰিব লাগিব। আৰু তেওঁৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ উত্তৰাধিকাৰী কোন কোন হ'ব সেইখিনি কথা সেই এফিডেভিটটোত লিখা থাকিব। তো আপোনালোকে সেই এফিডেভিটটো উকিলৰ ওচৰত গ'লে আপোনালোকক সকলোখিনি বুজাই দিব আৰু আপোনালোকক 700-800 টকা এনেকুৱা ধৰণৰ কিবা এটা লয়। এফিডেভিট আজিকালি 700 মান হ'ল, আগতে 500 মান টকাত কৰি দিছিলে আমাৰ শিৱসাগৰত, কিন্তু এতিয়া বৰ্তমান 700 মান টকা লয়। তো সেইখিনি আপোনালোকে উকিলৰ হতুৱা কৰোৱাই ল'ব। তো ইয়াতে মোৰ যিহেতু ডিটেইলছখিনি সকলোখিনি আছে, তো মই ইয়াতে আপোনালোকক আপলোড কৰি দেখাই দিছোঁ। তো ইয়াতে চাওক, মই যিখন ডেথ চাৰ্টিফিকেট মৃত ব্যক্তিজনৰ সেইটো ইয়াতে আপলোড কৰিলোঁ। তাৰপাছত চুৱেৰিং এফিডেভিট, যিটো এফিডেভিট আছে সেই এফিডেভিটটো মই ইয়াতে এড কৰিলোঁ। তাৰ পাছত ইয়াতে NOC ডকুমেণ্টত আপোনালোকে কি কৰিব, ইয়াতে আপ টু ডেট লেণ্ড ৰেভিনিউ যিটো ৰিচিভ হয় সেইটো আপোনালোকে ইয়াতে এড কৰি দিব। তো ইয়াতে আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্টটো মই ইয়াতে আপলোড কৰি দিলোঁ। কৰি দিয়াৰ পাছত ইয়াতে এই যিকেইটা টিক আছে, এই ঘৰ আছে, এইকেইটাত আপোনালোকে টিক কৰিব। টিক কৰাৰ পাছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত চাওক, ইতিমধ্যে আমি যিখিনি ডিটেইলছ এতিয়ালৈকে ফিল আপ কৰিলোঁ গোটেইখিনি ডিটেইলছ ইয়াতে আহি গৈছে। আপোনালোকৰ যদি কিবা ভুল হৈ আছে তো তেতিয়াহ'লে আপোনালোকে ইয়াতে চাই শুদ্ধ কৰি ল'ব পাৰে। তো ইয়াতে মই এবাৰ চাই লৈছোঁ ডেথ চাৰ্টিফিকেট, এইটো ঠিকেই আছে ডেথ চাৰ্টিফিকেট। তো ইয়াতে সেই মৃত ব্যক্তিজনৰ মই ডেথ চাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিলোঁ। তাৰপাছত নেক্সট চুৱেৰিং এফিডেভিট, তো এইটো মই ইয়াতে আপলোড কৰিলোঁ। তাৰপাছত নেক্সট ইয়াতে NOC ডকুমেণ্টত ইয়াতে মই আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট মই এইটো ইয়াতে আপলোড কৰিলোঁ। তাৰপাছত ইয়াতে আপোনালোকে কি কৰিব, একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিট, আপোনালোকে এই কনচেণ্ট বক্সত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ফিনিছ অপশ্যনটোত ক্লিক কৰি দিব। ফিনিছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পে'মেণ্ট গেটৱে পেজ খোল খাই আহিব। যিহেতু মই এইটো চেল্ফত কৰিছোঁ তো আপোনালোকে ইয়াতে মাত্ৰ 10 টকা এটা পে'মেণ্ট কৰিব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে কি কৰিব, আপোনালোকে পে'মেণ্ট গেটৱে অপশ্যনটো চিলেক্ট কৰি আপোনালোকে কেনেৰা বেংক PG যিটো অপশ্যন আছে নো চাৰ্জেছ এইটো চিলেক্ট কৰিব। তাৰপাছত আপোনালোকে ইয়াতে এগ্ৰি কৰিব, প্ৰচিড ফৰ পে'মেণ্ট কৰিব। তাৰপাছত আপোনালোকে এই পপ আপটো অ'কে কৰি দিব।
তাৰ পাছত আপোনালোকে ইয়াতে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই আহিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব। তাৰ পাছত কনফাৰ্ম এণ্ড পে অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব। আপোনালোকে কি মাধ্যমেৰে পে'মেণ্ট কৰিব বিচাৰে, আপোনালোকে কাৰ্ডৰ জৰিয়তে পাৰিব, UPI এপছৰ জৰিয়তে পাৰিব, আপোনালোকে QR কোড অপশ্যনটোৰ জৰিয়তে পাৰিব। তো মই ইয়াতে QR কোড অপশ্যনটো চিলেক্ট কৰিম, কিন্তু আপোনালোকে মোবাইলত কৰিলে QR কোড অপশ্যনটো চিলেক্ট নকৰিব, কিয়নো আপোনালোকে যিটো মোবাইলৰ পৰা এপ্লাই কৰি আছে সেইটো মোবাইলৰ পৰা QR কোডটো কেনেকৈ পে' কৰিব। তো আপোনালোকে ইয়াতে কি কৰিব, মই একচুৱেলি QR কোডৰ জৰিয়তে পে' কৰোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো দেখুৱাবৰ কাৰণে মই UPI এপছটো দেখাই দিছোঁ। তো মোৰ ইয়াতে যিটো UPI এপছ আছে সেইটো মই ইয়াতে দি দিলোঁ। তাৰ পাছত যিটো আপোনালোকৰ UPI ID আছে সেইটো ইয়াতে আপোনালোকে ফিল কৰি দিব। তাৰ পাছত অট'মেটিকেলি কি হ'ব, সেই UPI IDটোত এটা পে'মেণ্ট ৰিকুৱেষ্ট গুচি গৈছে। তো মই সেই এপছটো মই ফোনপে' এটা লিংক দিছিলোঁ, মানে UPI IDটো দিছিলোঁ। তো মোৰ ফোনপে'ত অট'মেটিক ইয়াতে মেছেজ আহি গৈছে পে' কৰিবৰ কাৰণে। তো মই ইয়াতে ফোনপে' এপছৰ পৰা মই ইয়াতে 10 ৰুপিজ এটা পে'মেণ্ট কৰি দিলোঁ। তো মোৰ পে'মেণ্টটো ইতিমধ্যে ছাকচেছ হৈ গৈছে। ছিকিউৰিটি ৰিজনৰ কাৰণে মই আপোনালোকক UPI এপছটো দেখাব নোৱাৰোঁ, কিন্তু মোৰ ইয়াতে পে'মেণ্ট হৈ গৈছে। আপোনালোকে যিহেতু অনলাইন পে'মেণ্ট কৰিয়ে থাকে, তো গতিকে আপোনালোকক সেইখিনি বুজাই কোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ ফোনপে'ত এটা ৰিকুৱেষ্ট যাব বা গুগল পে' যিটো আপুনি UPI ID দিব সেইটোত এটা ৰিকুৱেষ্ট যাব। ৰিকুৱেষ্ট যোৱাৰ পাছত আপোনালোকে সেই লিংকত গৈ পেলাই পে'মেণ্টটো কৰি দিব। আৰু পে'মেণ্টটো কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব। তাৰ পাছত পে'মেণ্টটো কৰি দিয়াৰ পাছত অট'মেটিকেলি এই পেজটো ৰিডাইৰেক্ট হৈ যায়। কেতিয়াবা ডাইৰেক্ট ৰিচিপ্টটো ওলাই যায়, কিন্তু এনেকৈ ধৰণে যদি পেজটো ৰিবেক হৈ যায় তেনেহ'লে আপোনালোকে ভয় নাখাব। আপোনালোকে কি কৰিব, ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা ধৰণৰ কেতিয়াবা দেখুৱায়। তো ইয়াতে আপোনালোকে পুনৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি সেই একাউণ্টটোত লগ ইন কৰিব। তো মই ইয়াতে পুনৰ লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পাছত ইতিমধ্যে মই যিটো চালান কাটিছিলোঁ সেই চালানটো ইয়াতে শ্ব' হৈ যাব। তো ইয়াতে চাওক, মই এইটো পে'মেণ্ট কৰিছিলোঁ এতিয়া। তো এইটো চাওক, এইটো মই ইয়াতে পে'মেণ্ট কৰিছিলোঁ আৰু এই ৰিচিপ্টটো ইয়াতে শ্ব' হৈ গৈছে। তো আপোনালোকে তাৰ পাছতে প্ৰিণ্ট ৰিচিপ্টটো আপোনালোকে যিকোনো অনলাইন কেফেত গৈ প্ৰিণ্ট কৰি ল'ব পাৰে, বা আপোনালোকে PDFত মোবাইলত ৰাখিলেও ছেভ কৰি ৰাখিলেও হ'ব। আৰু আপোনালোকে যদিহে সঠিক আৰু শুদ্ধ তথ্য সম্পূৰ্ণ ভালকৈ আপোনালোকে আপলোড কৰিছে, তো তেতিয়াহ'লে অট'মেটিকেলি আপোনাৰ চাৰ্কুল অফিচত এইটো কেছটো আপোনালোকৰ ছল্ভ হৈ যাব, অট'মেটিকেলি আপোনালোকৰ নামজাৰি হৈ যাব। তো আশা কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো বুজি পালে, যে আপোনালোকে কেনেকৈ নিজৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে ঘৰতে বহি আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰি ল'ব পাৰে। জাষ্ট সেইকেইটা ডকুমেণ্টছ প্ৰয়োজন হয়। আচলতে আগতে কিছুদিনৰ আগলৈকে যিটো চুৱেৰিং এফিডেভিটৰ অপশ্যন আপোনালোকে পাইছিলে, তাতে কিন্তু কোৰ্ট এফিডেভিট বাধ্যতামূলক নাছিলে, গাঁওবুঢ়াৰ কাগজখন লিখি দিলেই হয়। কিন্তু বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা এটা ষ্ট্ৰিক্ট নিয়ম বান্ধি দিয়া হৈছে, যে যদিহে প্ৰপাৰ ডকুমেণ্টছ নাথাকে তেনেহ'লে কিন্তু আপোনাৰ ফাইলটো ৰিজেক্ট কৰি দিয়া হ'ব, বা চাৰ্কুল অফিচাৰে আপোনাৰ ফাইলটো নাচাব। তো গতিকে আপোনালোকে যিকোনো উকিলৰ হতুৱাক এফিডেভিটটো কৰোৱাই ল'ব, আৰু লগতে গাঁওবুঢ়াৰ কাগজখন তাৰ লগতে এটেচ কৰি আপোনালোকে PDF কৰি পেলাই আপলোড কৰিব। আৰু লগতে যিটো NOC ডকুমেণ্ট বুলি অপশ্যন আছে, তাতে আপোনালোকে আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্টটো কিন্তু আপলোড কৰিব লাগিব। আৰু আপোনালোকে যদিহে কিন্তু ৰিচেণ্ট লেণ্ড ৰেভিনিউ ৰিচিপ্টটো আপলোড নকৰে, তেনেহ'লে কিন্তু আপোনালোকৰ ফাইলটো পাছ নহয়। তো গতিকে আপোনালোকে এইখিনি কৰিবলৈ যাওঁতে আপোনালোকে চলিত বৰ্ষৰ খাজানাটো দিয়াটো বাধ্যতামূলক, বা আপোনালোকে যিটো খাজানা ৰচিদ হয় সেই খাজানা ৰচিদটো আপ টু ডেট থাকিব লাগিব। তো আশা কৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকে সহজভাৱে বুজি পালে, যে আপোনালোকে ঘৰতে বহি কেনেকৈ মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ বা উত্তৰাধিকাৰী সূত্ৰে নামজাৰি আপোনালোকে কৰি ল'ব পাৰে। তো আপোনালোকে সেইখিনি অনলাইন কৰি দিয়াৰ পাছত আপোনালোকে ফিজিকেলি চাৰ্কুল অফিচত গৈ ডকুমেণ্টছখিনি জমা কৰিলে ভাল হয়। আৰু যদি সেইটো মণ্ডলৰ ওপৰত কথা, মণ্ডলজন কেনেকুৱা হয়, কেনেকুৱা মানসিকতাৰ হয়, তো মণ্ডলৰ নিজৰ ডিচিশ্যন অনুসৰি তেওঁলোকে ফাইলটো চাৰ্কুল অফিচাৰলৈ পাছ কৰি দিয়ে, আৰু আপোনাৰ ডকুমেণ্ট যদি প্ৰপাৰ আৰু শুদ্ধ থাকে, অট'মেটিকেলি 7 ডেইজৰ ভিতৰত আপোনাৰ নামটো উঠি যাব, বা আপোনাৰ নামখিনি তাতে নামজাৰি হৈ যাব। তো গতিকে
বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটা কৰি দিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছিলে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে, কিয়নো আপোনালোকৰ উৎসাহ আৰু উদ্দীপনাই মোক অনাগত দিনত আৰু নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই আনিবৰ বাবে নিশ্চয় সহায় কৰিব। তো বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে নমস্কাৰ।